অংগৰাগ লাৰ্ণিং হাব কোৱালিটি এডুকেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ পাঠ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণৰ অনুশীলনীৰ অতি চমুতৰ প্ৰশ্নসমূহ আলোচনা কৰিবলৈ লৈছোঁ। ইয়াত মুঠতে 16টা প্ৰশ্ন আছে, অতি চমুতৰৰ প্ৰশ্ন। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো বজাই থ'ব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহত ইয়াৰ নটিফিকেশ্যনবোৰ পাই থাকে। এতিয়া আহক আজি অতি চমুতৰৰ প্ৰথম প্ৰশ্নটো আমি আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল। দ্বিতীয়, কোম্পানীৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয়? কোম্পানীৰ আমোল বুলিলে সাধাৰণতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালক বুজোৱা হয়। 3 নম্বৰ প্ৰশ্ন, অসমত বাংলা ভাষা প্ৰচলন কেতিয়া হৈছিল? অসমত বাংলা ভাষাৰ প্ৰচলন 1836 চনত হৈছিল। 4 নম্বৰ প্ৰশ্ন, বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল? বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন 1873 চনত হৈছিল। নেক্সট প্ৰশ্ন, অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল? অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন আছিল মিলন। পৰৱৰ্তী প্ৰশ্ন, ৰায়ত সভাৰ উদ্দেশ্য কি আছিল? ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য আছিল কৃষকৰ স্বাৰ্থ ৰক্ষা কৰা আৰু চৰকাৰৰ শোষণৰ বিৰুদ্ধে মাত মতা। পৰৱৰ্তী প্ৰশ্ন, সদৌ অসম ৰায়ত সভা কেতিয়া গঠন হৈছিল? সদৌ অসম ৰায়ত সভা 1933 চনত গঠন হৈছিল। আহোম সভাৰ সম্পাদক কোন আছিল? আহোম সভাৰ সম্পাদক আছিল পদ্মধৰ চলিহা। যোৰহাট সাৰ্বজনীন সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল? যোৰহাট সাৰ্বজনীন সভা 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন হৈছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু সম্পাদক কোন আছিল? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল চন্দ্ৰনাথ শৰ্মা। অসম প্ৰদেশ কংগ্ৰেছ কমিটি আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি আছিল কুলধৰ চলিহা। অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল? অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। তেওঁ 1946 চনত নিৰ্বাচিত হৈছিল। কুশল কোঁৱৰক কি অপৰাধত ফাঁচি দিয়া হৈছিল? কুশল কোঁৱৰক সৰুপথাৰ ৰেল দুৰ্ঘটনাৰ গোচৰত জড়িত থকাৰ অপৰাধত ফাঁচি দিয়া হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত স্থাপিত হৈছিল। অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে নামাঙ্কিত হয়? অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে 1948 চনৰ 3 নৱেম্বৰত নামাঙ্কিত হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়? গুৱাহাটী চিকিৎসা মহাবিদ্যালয় 1960 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে আৰম্ভ হয়। আজিলৈ এই 16টা প্ৰশ্ন আলোচনা কৰা হ'ল। পৰৱৰ্তী ভিডিঅ'সমূহত আমি আৰু অধিক প্ৰশ্ন আলোচনা কৰিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো বজাই থ'ব। ভিডিঅ'সমূহ আৰম্ভণিৰ পৰা শেষলৈকে চাব, স্কিপ কৰি নাচাব। স্কিপ কৰি চালে কুৱেশ্যনবোৰ থাকি যায়। আৰু দৰকাৰী প্ৰশ্নসমূহ আপোনালোকে বহী কাগজ উলিয়াই তাত লিখি ৰাখিব, যাতে SSLC পৰীক্ষাত এটা সুন্দৰ ফলাফল আপোনালোকে লাভ কৰিব পাৰে।